নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। অহা 13 বহাগ ৰবিবাৰ 27 এপ্ৰিল সিদিনা আমাৰ অমাৱস্যা তিথি আছে। অমাৱস্যা তিথি ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ব, শেষ হ'ব নিশা 12:55। 13 বহাগ ৰবিবাৰ 27 এপ্ৰিল যিহেতু সিদিনা আমাৰ অমাৱস্যা তিথি আছে, এই দিনটো আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ। যিসকল ব্যক্তিয়ে পাপগ্ৰহ যেনে শনি, কেতু, ৰাহু আদি গ্ৰহৰ দ্বাৰা আক্ৰান্ত হৈ আছে বা যাৰ কৃপাপৃষ্ঠ চলি আছে, নাইবা যিসকল ব্যক্তিৰ সোঁৱৰণিত পিতৃদোষ লাগি আছে, নাইবা যি ব্যক্তিৰ শনি গ্ৰহ দুৰ্বল আছে, বা যিসকল ব্যক্তিৰ একো কাম হোৱা নাই, শৰীৰ স্বাস্থ্য আৰোগ্য হোৱা নাই, তেনে ব্যক্তিৰ বাবে এই দিনটো বিশেষভাৱে দৰকাৰী। কাৰণ এই দিনটোত আমি যদি অকণমান পুণ্য কৰ্ম কৰোঁ, তেতিয়াহ'লে আমি সকলো দুখৰ পৰা মুক্ত হ'ব পাৰোঁ। এই দিনটোত আপোনালোকে কি কৰিব, ৰাতিপুৱা সোনকালে উঠি ঘৰটো চাফ চিকুণ কৰি ল'ব। যদি নিজ ঘৰত আপোনালোকৰ ঘৰত যদি পূজা মন্দিৰ আছে আৰু তাত যদি শিৱলিংগ আছে, তেতিয়াহ'লে খুবেই শুভ। আপোনালোকে ৰাতিপুৱা গা পা ধুই উঠি আপোনালোকৰ গোঁসাই ঘৰত শুদ্ধ বস্ত্ৰ পৰিধান কৰি প্ৰৱেশ কৰিব আৰু ভগৱানৰ নামত ধূপ চাকি জ্বলাই ল'ব। যিহেতু অমাৱস্যা তিথিটো আমাৰ পিতৃৰ বাবে উৎসৰ্গিত হয়, আৰু এই দিনটোত যদি আমি শিৱলিংগত কলা তিল অৰ্পণ কৰোঁ, তেতিয়াহ'লে আমাৰ বিশেষ শুভ হয়। আপোনালোকে ধূপ চাকি জ্বলাই ভালদৰে আসন পাতি ল'ব আৰু ৰঙা ফুলেৰে মা কালী, মা দুৰ্গাৰ ওচৰত আপোনালোকে প্ৰাৰ্থনা কৰি ৰঙা ফুলৰ মালা অৰ্পণ কৰিব। আৰু শিৱলিংগত আপোনালোকে বেলপাত ফুল অৰ্পণ কৰি সম্ভৱ হ'লে আপোনালোকে বগা চাউল দিব, আৰু যদি অকণমান তিল দিয়ে, তেতিয়াহ'লে আপোনালোকৰ সকলো গ্ৰহ দোষ নাশ হ'ব। আৰু উক্ত দিন আপোনালোকে শিৱ চালিচা বা মা কালীৰ 108 নাম পাঠ কৰিব। এই অমাৱস্যাৰ ভিতৰত যদি আমি কাউৰী বা কুকুৰক তিলৰ বস্তু খুৱাওঁ, তেতিয়াহ'লে আমাৰ বিশেষ শুভ হয়, পিতৃদোষৰ পৰা মুক্ত হোৱা হয়। লগতে যিসকল ব্যক্তিৰ পিতৃদোষ আছে, তেওঁলোকে এই অমাৱস্যা তিথিৰ ভিতৰত আপোনালোকে দুখীয়া মানুহক ভোজনী, তাত চাউল, দালি, আলু এনেকৈ বস্তুখিনি সজাই ল'ব, তিলৰ লাড়ু ল'ব আৰু কলা ছাতি আৰু বগা বস্ত্ৰ এই ভোজনীটো বনাই ল'ব। লৈ আপোনালোকে প্ৰাৰ্থনা কৰিব, পিতৃৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰি এইটো কোনোবা দুখীয়া মানুহক বা একেবাৰে অভাৱী মানুহক দান কৰিব, তেতিয়াহ'লে পিতৃ শান্ত হ'ব। আৰু যিসকল ব্যক্তিৰ কৃপাপৃষ্ঠ লাগি আছে, তেওঁলোকে ঘৰতে হওক বা ৰাজহুৱা মন্দিৰতে হওক এই অমাৱস্যাৰ ভিতৰত মা কালী মন্দিৰত ধূপ চাকি জ্বলাই ৰঙা ফুলৰ মালা, সেন্দুৰ, ত্ৰিশূল, ৰঙা শাৰী আৰু ফল প্ৰসাদ মিঠাই মা চৰণ অৰ্পণ কৰিলে তেতিয়াহ'লে বিশেষ শুভ হ'ব। আপোনালোকে সকলো দুখৰ পৰা মুক্ত হ'ব পাৰিব। উক্ত দিনা আপোনালোকে নিৰামিষ আহাৰ খাব। লগতে গাই গৰুক যদি গুড়, কেঁচা পাচলি আৰু তিলৰ কিছুমান বস্তু খুৱাব পাৰে, তেতিয়াহ'লে বিশেষ শুভ হয়। এই নিয়মখিনি আপোনালোকে কৰিব আৰু শিৱৰ মন্ত্ৰ জপ কৰিব। মা কালীক প্ৰাৰ্থনা কৰিলে আপোনালোকে পিতৃদোষ, দেৱদোষৰ পৰা মুক্ত হ'ব পাৰিব, শৰীৰ স্বাস্থ্য আৰোগ্য হ'ব। যিসকল ব্যক্তিৰ তন্ত্ৰ মন্ত্ৰজনিত সমস্যা আছে, তেওঁলোকে এই নিয়মখিনি কৰি চাব। আৰু এই অমাৱস্যাৰ ভিতৰত যদি গোল নেমুৰে গা মুচি তিনিআলিত পেলাই দিয়ে, তেতিয়াহ'লে আপোনালোকৰ বাধা বা অশান্তি বা নজৰ দুখবিলাক কাটা যাব। আজিলৈ ইমানেই, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।